ইয়াতে প্ৰমাণ বুজিছ ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কৈছে যে সেই এপতকৈ সকলোৱে সহায় কৰোঁতে আজি আমি ইমানখিনি বস্তু যোগাৰ কৰি এতিয়া যোনখিনি বানপানীত ফলত ভুগি আছে মানুহখিনি তাহাঁতক সহায় কৰিবলৈ যাবলৈ সক্ষম হৈছোঁ। এই গাঁৱৰ ৰাইজবিলাক সঁচাকৈ দেই বহুত সহায় সঁচাকৈ মোৰ আজি মনটো বৰ ভাল লাগিছে। ইমান এটা সৰু কথা চবে বুজি পায় নিজৰ খেতি বাতি এৰি মেলি সহায় কৰিবলৈ চবে এপত বস্তু যাৰ ঘৰত যি আছে। এতিয়া ৰমেনে গাড়ীখন দিম কৈছে, পইচা নালাগে বুলি কৈছে। সহায় হয় নাই? সঁচাকৈ আকৌ আগতে কিবা এখন মিটিং পাতিলে ইমান মানুহ গোট নাখায়। এনেকৈ মুখে কিবা পাণ তামোল দি কিনে মাতিলেও মানুহ গোট খাবলৈ টান পায়। এতিয়া বানপানীত ভুগি থকা মানুহখিনিক সহায় কৰিবলৈ মিটিং পাতিছোঁ কোৱাদি গোটেই গাঁৱৰ মানুহ উঠি পাৰি আহিছে, যোনে যি পাইছে দিছে। আৰু এতিয়া আমাৰ গাঁৱৰ ফালৰ পৰা কঠীয়া দিয়া ব্যৱস্থা কৰিব লাগে। আমাক এতিয়া ৰোৱা বহুত হেৰি হৈছে নহয়, সেই কঠীয়াখিনি বাচিলে মানে চবে তুলি মাৰি গাঁৱৰ ৰাইজে কৰি মেলি পঠিয়াব লাগে। তেওঁলোকতো এবাৰ খেতি বাতি নহ'লে গোটেই বছৰটো কেনেকৈ বহুত কষ্ট হ'ব। আমি সেইটো ব্যৱস্থা কৰিব লাগিব গাঁৱৰ ৰাইজে মিলি। হয় ঠিকে কৈছ তই, সেইটো ব্যৱস্থা কৰিব লাগিব। এতিয়া এইবিলাক আকৌ হেৰিত উঠাব লাগিব নহয়, গাড়ীত উঠাব লাগিব। গাঁৱৰ মানুহৰ দুঘৰমান মাতি কেনে এইখিনি গাড়ীত উঠোৱাৰ ব্যৱস্থা কৰিব লাগিব। আমি আজি গধূলি ৰাওনা হ'ব লাগিব শিৱসাগৰলৈ। সকলোবিলাক বস্তু পেকিং কৰি হৈছেগৈনে? যদি হৈছে গোটেইখিনি বস্তু আজিয়ে গাড়ীত উঠাই মেলি হেৰি কৰিব চিজিল লগাব লাগিব বস্তু। আকৌ হেৰিয়ে কি কয় বোলে এইটো কি মুখতে নাহে এই ৰমলা খুৰীয়ে সিহঁতৰ লাও বহুত লাগিছে বোলে, লাও ছিঙি আছে। লাওকে দিব দিছে। কমেও 40টামান হ'ব লাও আৰু হেৰি কোনে কি পাৰে একদম মোনাত ভৰাই আছে। 40টামান লাও লৈ গ'লেও 40 ঘৰ মানুহ হ'লে হ'ব বুলিয়ে সেইখিনিকো বান্ধিব লাগে, হেৰি কৰিব লাগে। এইখিনি বস্তু পেকিং কৰা হৈছে যেতিয়া সেইখিনি কামত লাগিবগৈ লাগে ৰাইজসকল। ঠিকে সোনকালে কৰিব লাগে আৰু সেই গোটেইখিনিতো হৈ গ'ল। এতিয়া গাড়ীত উঠাই ল'ব লাগে। আৰু মোৰ তাত বাৰীত ভাতকেৰেলা কেইটামান লাগি আছে, সেইকেইটাকো ছিঙি আনোগৈ। খিচিৰি অকণমান বনাই কেনে লৈ গ'লেও ভাল হ'ব। সেইখিনি এতিয়া দিলেও হয় বনাইনো খাব ক'ত আকৌ, বনাই চনাই খাবলৈ আৰু ভোকে পিয়াহে আছে যদি। সেই দালিও অনা আছে, খিচিৰিও আছে, মোৰ ভাতকেৰেলা আছে, তাৰ পানী কোমৰা চাগি সেনেকৈ খিচিৰি অকণমান বনাই মেলি গামলাতে লৈ যাব লাগে। গেছ এটা পাৰিলে লৈ যাব লাগে, গৰম কৰি দিব লাগে। সেইটো ব্যৱস্থাও কৰিলে ভাল হ'ব। গাঁৱৰ ৰাইজ যেতিয়া একগোট হৈছে চবৰে সহায় হৈছে যেতিয়া গাঁৱৰ তিৰোতাখিনিয়ে শাক চাক কাটি দিব। আমি দালি চালি চাউল ধুই মেলি খিচিৰি অকণমান বনাই কেনে লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। নে কি কয় ৰাইজ? হয় ঠিকে কৈছ, বৰ ভাল চিন্তা কৰিছ ৰহা তই। সেইটো কৰোঁগৈ বই। এতিয়া এনেকৈ থিয় হৈ থাকিলে নহ'ব, চবৰে লগে ভাগে কামত লাগিব লাগে আৰু ন। হেৰিকৈ বই লওক তেনেহ'লে ৰাইজসকল। গোটেইখিনি যোগাৰ হ'ল। এতিয়া শাক পাচলি কাটিবলৈ মানুহ এতিয়া নাই পোৱাহি নহয়। ক'বলৈও এতিয়া আকৌ টানকৈ ক'বলৈও বেয়া হৈছে। নাহিলে মানে খতম আৰু এইবিলাক চব যোগাৰ কৰাৰ পিছত। আহাটো আহিব বাৰু, হ'লেও গোটেই গাঁৱৰ ৰাইজে বৰ কষ্ট কৰিছেনে, বজাৰ কৰাৰ পৰা আদি কৰি পেকিং কৰাৰ পৰা আদি কৰি একেৰাহে হেৰি কষ্ট কৰিয়ে আছে। এতিয়া কাৰোবাক মাতি কিনে এইখিনি কাটি খিচিৰি বনাই মেলি লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু। সেয়া বগীমা বুঢ়ী কি কয় বোলে আহিব, গাঁৱৰ বোৱাৰীখন আহি পোৱাহি নাই নি বাৰু এতিয়ালৈকে? আৰু বনোৱা মেলাৰ কথা আছে, আজি গধূলিয়ে যাম বুলি ভাবিছিলোঁ আমি। এতিয়ালৈকে নাপালেহি মানে কষ্ট পাব। আমিও হাতে কামে লাগিব লাগে আৰু। গাঁৱৰ বোৱাৰীখন আহিব বুলি ৰৈ থাকিলে মানে দেৰিয়ে হ'বগৈ। সিহঁতক নিজৰ ঘৰৰ কামো থাকে আৰু অলপ সময় উলিয়াই বহুতে লাগিয়ে আছে বাৰু। আমি পাওঁ যদি দালি চালি চাউল ধুই থাকিব লাগে আৰু। সেইখিনি গাঁৱৰ গোটেইখিনি বোৱাৰীখিনিলৈ আশা কৰাত কতি যোনখিনি কাম পাওঁ আমি দুটাই কৰি থাকোঁ। সিহঁতি আহিলে মানে অকণমান চমু চপাই থৈ দিয়া নিচিনা হ'ব। সেইটোৱে ভাবিছোঁ ময়ো। হেৰি কয় বোলে আকৌ ময়ো নোৱাৰো নহয়, দেহাই নেটানিছে। গোটেই গৰমত গোটেই মোৰ দেহা বৰ এইকেইদিন গাটো একেৰাহে লাগি থকা, টোপনি ক্ষতিও হৈছে। ধেৰ বেমাৰীয়ে লাগি গৈছেগৈ মোৰ গাটো। আৰু গধুৰকৈ এতিয়া দাঙিবলৈও মোৰ এতিয়া পাৰিম না নোৱাৰিম না জানইচোন, বয়স হৈছে মোৰ, কিমান বয়স হ'ল বাৰু। হ'লেও কৰিম সৰু অমিতা চমিতা সেইখিনিকে হ'লেও কাটি থাকিম। ৰঙালাও চঙালাও সেইখিনি চাউল ধোৱাখিনি তহঁতে কোনোবাই ডেকা ল'ৰাকেইটাই মাতি দিম। ডেকা ল'ৰাকেইটাই হেৰি কৰিব। আমাৰ আকৌ বয়স হৈছে নহয়, গধুৰ বস্তু দাঙি দিলে মানে বৰ কষ্ট হ'ব মোৰ পিছলৈ। কঁকালটো পটককৈ বিষ হয়, পটককৈ ভাল হয়। কঁকাল বিষৰ পৰা নোৱাৰোঁৱে মানে। হয় চব একে মোৰ সেই তাকে আমিকেইটা যিমানখিনি পাওঁ কৰি থাকোঁ আৰু। কিনো গোটেইখিনিলৈ আহিব কৰিব বাট চাই থাকিবি। চবে হাতে কামে লাগি মেলি সোনকালে যাব ওলাব লাগে আৰু। ভগীমাই পোৱাহি নাই বোৱাৰীখিনি, মই পালেহি বা বোলো হেৰি কাটোঙা কি কয় বোলে তই ঘৰ মালিকনীয়ে নাই পায়, কিবা পানী কোমৰা কপা কি আনিবলৈ গৈছে পায়। সেইখিনি আহে মানে আমি এইখিনি কৰি থাকোঁ। চবে হাতে কামে লাগিব লাগে, নে কি কয়? সেইটোৱে মই কটাই ক'ত কি পাওঁ যোগাৰ কৰি থাকোঁ। সেই জুইখন ধৰোঁ, চৌটো কম কৰি কিনে থৈ দিওঁ আৰু ন। কিনো কৰিবি আৰু এতিয়া সেইখিনি নোপোৱা আগলৈকে আমি শাক পাত কাটোঙ তিনিটাই মেলি জুইখন ধৰোঁ। জুইখনো ভগভগাব, কেৰাহী চেহি পাতাৰ ব্যৱস্থা কৰিব লাগে আৰু। বল লাগ ৰাইজ লাগ। ককা মোৰ বৰ বেয়াকৈ ভোক লাগিছে। মোক কিবা এটা খাবলৈ দিয়া না, বৰ জোৰছে ভোক লাগিছে মোৰ ককা। মাজনী অকণমান ধৈৰ্য ধৰ। এতিয়া কোনোবা ভগৱান আছে নহয়। নিশ্চয় কিবা এটা খোৱাৰ যোগাৰ হ'ব। বলচোন না, লাহে লাহে আহিবি, মোক ধৰি ল। এইডোখৰ পাৰ হ'ব পাৰিলে সেইডোখৰ শুকান ঠাই দেখিছনে, তাতে আমি খাবলৈ কিবা এটা বস্তু যোগাৰ হ'ব। বল মাজনী বল। দাদাইদেউ
আপুনি ইয়াত সোমাই আছে, আহক আহক এফালে আহক। পানী বটল আমি আমাৰ গাঁৱৰ ৰাইজৰ ফালৰ পৰা খিচিৰি আৰু খোৱাৰ পানী বটল আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি লৈ আহিছোঁ। এইফালে মানুহ কাকো নেদেখি অকণমান আগবাঢ়ি আহিছোঁ। আহক আহক, এই শুকান ঠাইডোখৰলৈ আহক। সেইডোখৰতে সকলো মানুহবোৰ আছে, খোৱাৰ যোগাৰ হ'ব। মাজনী আহা আহা, মোৰ ওচৰলৈ আহা। আই ঐ বোপাই, বৰ ভাল কাম কৰিছ। জানানে আমি 2 দিন ধৰি একোৱেই খোৱা নাই। এতিয়া মোৰ নাতিনীজনী ভোকত ককবকাই আছে। মোক নিদিলেও অন্ততঃ তাইক খাবলৈ কিবা এটা দি দিব আৰু। মাজনী, মই কৈছিলোঁ নহয় ভগৱান আছে বুলি, দেখিছ? ব'লক সেই শুকান ঠাইডোখৰলৈ যাওঁ। গাত যে শক্তিয়ে নোহোৱা হৈছে। হঠাৎ যে কি হৈ গ'ল আমাৰ ইমান ধুনীয়া গাঁওখন। আহক আহক, কথা পিছত পাতিম। মাজনী আহা। মোৰ বৰ বেয়াকৈ ভোক লাগিছে, আপোনালোকে আমাক খাবলৈ দিবনে? নিশ্চয় দিম মাজনী, নিশ্চয় দিম। আহাচোন আহা, বৰ ধুনীয়াকৈ খাব দিম আহা। বোপাই, পাৰ যদি মোৰ বোৱাৰীজনী আৰু ল'ৰাটোকো বিচাৰি দিবিচোন। বহুত 2 দিন 3 দিন হ'ল, তাহাঁতৰ একো খা খবৰহে নাই। নাতিনীজনীৰ লগত মই যেন তেন জীয়াই আছোঁ। তাহাঁতি ক'তনো আছে, কিনো কৰিছে, খবৰ এটাও পোৱা নাই। কিমান মানুহক যে সুধি ফুৰিছোঁ মোৰ বোৱাৰী আৰু ল'ৰাৰ কথা। পাৰ যদি আমাক সেইটো সহায় কৰি দিবিচোন। খাবলৈ নিদিলেও নাই, ভোকটো সহ্য কৰিব পাৰিম, কিন্তু আপোন মানুহবিলাকক হেৰুৱাব নোৱাৰিম। মোক পাৰ যদি মোৰ বোৱাৰীজনী আৰু ল'ৰাটোকো বিচাৰি দিয়াত সহায় অকণমান কৰি দিবি। মোৰো বয়স হৈ আহিছে, কি হ'ব এতিয়া, যেন তেন জীয়াই আছোঁ আৰু। আমি সকলো সহায় কৰি দিম। আহকচোন আপুনি প্ৰথমতে, লাহে লাহে আহিব। মাহঁতি ক'ত আছে ককা? মাহঁতি ভালকৈ আছেনে? কাৰণ ৰমেন খুৰা ঘৰতে আছে চাগে, তাত ওখ যে, আমিহে তাত উঠিব নোৱাৰিলোঁ। ব'লা ককা, কিবা এটা খাই মেলি আমি মাহঁতক বিচাৰি যাব লাগিব। ক'ত বা আছে, কিবা খাইছে বা নাই।